যিহেতু গুৱাহাটীত বহুত বেছি গৰম পৰিছে চ' আজি আকৌ আমি ওলালোঁ ফেমিলি প্লেন বনাই শ্বিলঙলৈ বুলি। এয়া দেখিলেই নহয় মেঘালয় যোৱা ৰাস্তাটো পাই কেনেকুৱা ৱেডাৰটো ধুনীয়া লাগিছে, কেনেকুৱা ঠাণ্ডা ঠাণ্ডা আৰু পূৰা কজি কজি। আমি লাহে লাহে আহি এয়া বৰাপানী ক্ৰছ কৰি শ্বিলং অভিমুখে যাত্ৰা কৰি আছোঁ। এয়া আমি পালোঁ শ্বিলং। চ' আজি শ্বিলঙত এনেকুৱা ট্ৰাফিক আছিলে, বহুত টাইম আমি ট্ৰাফিকত ফচিলোঁ। আমাৰ প্লেন আছিলে চেৰাপুঞ্জী যোৱা। লাহে লাহে আহি আহি এয়া চেৰাপুঞ্জী অভিমুখে গৈ আছোঁ। ইমান ধুনীয়া ধুনীয়া ইয়াতে ৱাটাৰফল আছে, দেন পাইন ট্ৰী আছে। এয়া এটা ভিউ পইণ্ট হয়। ইয়াতে এটা স্মল ৱাটাৰফল আছে, ধুনীয়া লাগে। এইটো সেইটো স্মল ৱাটাৰফল। দেন আমি আহি পালোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন, যিটো হৈছে জিভা ৰিজৰ্ট। এইখনত মই আগতেও আহিছোঁ, এইবাৰ মই ফেমিলিৰ লগত আহিছোঁ। আজিৰ এই ৱেডাৰটো দেখি এনেকুৱা মনটো ভাল লাগি গ'ল, বিকজ মই যেতিয়া আহিছিলোঁ তেতিয়া লাইক ৰ'দ দি আছিলে, বাট ভাল আছিলে, বহুত ধুনীয়া হয় ৰিজৰ্টখন। আজি অকণমান বৰষুণো দিছে, প্লাছ পূৰা ফগি ফগি হৈ আছে। চ' মোৰ বহুত ভাল লাগিলে, মই বহুত হেপ্পী। দেন এয়া এইবোৰ হাঁহ ইমান কিউট কিউট আছিলে। মই নেচাৰখিনি গোটেই এনেকৈ ভিডিঅ'ত ৰাখি থ'লোঁ। দেন মই ইয়াতে আকৌ ৰাস্তাত মানে জিভা ৰিজৰ্টৰ ওচৰত আকৌ ভিডিঅ' ল'লোঁ। দেন আমি উভতিলোঁ শ্বিলং টাউনলৈ বুলি। বাকীখিনি মোৰ লং ভিডিঅ'ত আপোনালোকে দেখা পাব। আজিলৈ ইমানেই আছিলে। চ' লগ পাম নেক্সট মিনি ব্লগত। বাই।